সকলে আমার তরফ পৰা ঈদ মুবাৰক কি কবি ঈদ মুবাৰক কোথা থাকিল আলহামদুলিল্লাহি ৰাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াস-সালাতু যেহেতু মই ঈদৰ বজাৰ মানে মিঠা ল'ব লাগে সেইকাৰণে মিঠাই মই লৈ লৈছোঁ আপোনাৰ এতিয়া দুই বায়ে দি আছোঁ তথাপি মানে কোৱা পৰা নাই ইমান মানুহ ভিৰ এইবোৰ কি কৰোঁ আপোনালোকৰ মই আজি ৰাতিপুৱাৰ পৰা আপোনালোকক মানে ভিডিঅ'টো দেখাব পৰা নাই আজি হৈছে আপোনাৰ পবিত্ৰ ঈদ সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মই ফেনটো চলি আছে ফেনটো অফ কৰিলোঁ নহ'লে আপোনাৰ মাছবিলাক মানে চাউণ্ডবিলাক নহয় পৰ্দাবিলাক মই চব এতিয়া মই এইটো ৰুমত আছোঁ আৰু মই এতিয়া আপোনালোকক মানে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰোঁ প্ৰথমে আৰু সকলোৱে আমাৰ ঘৰত আহিব বাৰু তো আজি মানে এটা ভিডিঅ'টো মই ভাবিছোঁ যে কণ্টিনিউ কৰিম যে ঈদৰ ভিডিঅ'টো বনাব লাগে তাৰপিছত ৰাতিপুৱা আমাৰ মানে নামাজ পঢ়িব লাগে ঈদৰ নামাজ সেইটো ঈদৰ নামাজ পঢ়িব লাগে আপোনাৰ 9 বজাত দিছে আজি আৰু মই মানে ইমান ৰাতিপুৱা মানে গম পোৱা নাই হাল পোৱা নাই মানে টোপনিৰ পৰা সেইটো মানে মই 8:30 বজাতে উঠি মানে ভিডিঅ'টো কৰিবলৈ লৈছিলোঁ কিন্তু নামাজৰ টাইম হৈ গ'লে সেইকাৰণে ভিডিঅ' কৰিব পৰা এতিয়া বাজে আপোনাৰ 10টা কিমান বাজে এতিয়া মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ কিন্তু সেইটো মানে ভিডিঅ' বনাব প্ৰব্লেম হৈ গ'ল কিন্তু মানে একো নহয় সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ সকলো যিমান ছাবস্ক্ৰাইবাৰ আছে থেংক ইউ ছ' মই সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু জলদিকৈ আমাৰ চেনেল হ'বলগীয়া আছে মানে এতিয়া লেভেল আপ হ'বলৈ গৈ আছে মানে 10K দিহে গতি কৰি আছে এতিয়া লাহে তো সকলোকে আজি এই পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৱে আমাৰ ঘৰত ঈদ খাবলৈ আহিব তো বলক মই আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ নামাজবিলাক মানে কেনেকুৱা হয় যে আমাৰ ঈদৰ নামাজবিলাক আমি পঢ়োঁ যে সেইবিলাক মানে নামাজবিলাক কেনেকৈ পঢ়োঁ কেনেকৈ পঢ়াই সেইবিলাক চব আপোনালোকক মই আজি দেখাই দিম এই ভিডিঅ'ৰ জৰিয়তে আৰু চব মানে আজি আপোনালোকক লৈ যাম যে কেনেকুৱা মানে ৰাতিপুৱাৰ পৰা যিটো মানে কণ্টিনিউ যিটো ভিডিঅ'টো যাব লাগে তেনেকুৱা মানে হোৱা নাই কাৰণ সেইটো মানে ইমান দেৰি হৈ গ'ল কাৰণে মই মানে ভিডিঅ'টো কৰিব পৰা নাই আপোনালোকে বাকী যিখিনি আছে মই সেইখিনি আপোনালোকক দেখাই দি আছোঁ সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টো তো বলক আজিৰ এই ভিডিঅ'টো মই ইয়াৰ পৰা আৰম্ভ কৰোঁ সকলোকে ঈদ মুবাৰক আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াস-সালাতু ওয়াস-সালামু আলা সাইয়্যিদিনা ওয়া নাবিয়্যিনা মাওলানা মুহাম্মদ ওয়া আলা হয় আৰু এনেকুৱা হয় আমাৰ ঈদৰ নামাজবিলাক কাৰণ ইমান চাহাবে আমাক কৈ আছে মানে নিয়মবিলাক শিকাই দি আছে যে কেনেকৈ আমি পঢ়িম কাৰণ চাওক এটা বছৰত দুটা ঈদ আহে আমি কেনেকুৱা নিয়মবিলাক পাহৰি যাওঁ ইমান চাহাবে আমাক নিয়মবিলাক শিকাই দি আছে আমি আয়ত্ব কৰি লৈছোঁ আৰু এইখিনি নিয়মতে মানে আমি নামাজবিলাক পঢ়িম আৰু পঢ়ি পেলাই তাৰপিছত আমি গড়াগড়ি গুচি যাম আৰু সকলোকে মিলাপ্ৰীতি একেলগে গড়াগড়ি কৰিম হৈ গ'ল আমাৰ নামাজ আৰু নামাজ পঢ়ি পেলাই আমি ঘৰে গুচি গৈছোঁ আৰু এজনে আন এজনক মানে গলাপতি কৰিছে মিলাপ্ৰীতি কৰিছে আৰু এইখিনিকে শেষ হৈ গ'ল আমি ঘৰে গুচি গৈছোঁ ঘৰত আৰু এতিয়া মই যাম বজাৰত ঈদৰ বজাৰত আপোনালোকে দেখাই দিম চাওক বলক মোৰ লগত আৰু এইকাৰণে আমাৰ বজাৰ মানে আমাৰ মৰিয়াবাৰী বজাৰ একদম বহুত ভিৰ আছে যিহেতু ঈদৰ বজাৰ আগৰ বছৰতকৈ এইবাৰ কিন্তু বহুত কম হৈছে কিন্তু মোৰ যাওঁতে ভাল জেগা আছে আপোনালোকৰ সেই আৰু মই মানে পাগল হৈ গ'লোঁ বতৰত মানে ইমান ভিৰ ঈদৰ বজাৰত মানে বাইক লৈ যে যাম সেইটো যাবও নোৱাৰো হৈছোঁ এনেকুৱা অৱস্থা হৈ গৈছে মানে আমি এনেকৈ গৈ আছোঁ আৰু আগলৈকে চাওক বাৰু বজাৰত মানে মিঠাই ল'ব লাগে সেইকাৰণে মিঠাই মই লৈ লৈছোঁ আপোনাৰ ইয়াতে আপোনাৰ আছে মই গোল্লা লৈছোঁ আৰু আপোনাৰ এই ৰসমলাই লৈছোঁ কিবাকিবি লৈছোঁ সেইটো কাৰণে আপোনালোকে মানে ঈদৰ উপলক্ষে মানে এটা ভিডিঅ' বনাব লাগে সেইকাৰণে মই অলপ সৰুকৈ এখন ভিডিঅ' আপোনালোকক বনাই দিম কিমান টকাৰ পাণ 300 টকা একদম হাফ চেঞ্চুৰী মাৰি আছোঁ মানে আৰু এটা হওক এটা মানে স্পেচিয়েল পাণ যিহেতু ইয়াৰ পৰা আমি খাওঁ বাৰু আপোনালোকে হওক ইয়াৰ পৰা খাই যাওক আৰু ইয়াতে আপোনালোকে যিকোনো পাণ পাব পাৰে কাৰণ ইয়াতে আপোনালোকে বহুত স্পেচিয়েল পাণ মই আপোনালোকে দেখাই দি আছোঁ স্পেচিয়েল পাণ এইখনো আপোনালোকে যিকোনো কম দামত পাব পাৰে আপোনালোকে স্পেচিয়েল পাণ যিকোনো সেইখন আছে আপোনালোকৰ লেণ্ডমাৰ্ক মৰিয়াবাৰী লেণ্ডমাৰ্কৰ সন্মুখত আছে দোকানখন বহুত স্পেচিয়েল ময়ো খাইছোঁ যিহেতু আপোনালোকে খাওক একো প্ৰব্লেম নাই এটা ইয়াৰ পৰা আপোনালোকে যিকোনো পাণ পাব পাৰে ইয়াতে আপোনালোকে যিকোনো ধৰণৰ পাণ পাব পাৰে এইখন দোকানত আপোনালোকৰ স্পেচিয়েল পাণ যিহেতু স্পেচিয়েল পাণ হয় একদম কম দামত পাই যাব ইয়াতে বঢ়িয়া পাণ আৰু ঈদৰ বজাৰৰ কাৰণে মানে বহুত ভিৰ চাওক ইমান দি আছে দুই বায়ে দি আছে তথাপি মানে কোৱা পৰা নাই ইমান মানুহ ভিৰ কিমান ধৰণৰ পাণ আছে আপোনালোকে ইয়াতে চাব পাৰে যিকোনো ধৰণৰ পাণ আপোনালোকে ইয়াত পাব পাৰে ময়ো খাইছোঁ আপোনালোকে ইয়াত আহক আৰু মজাৰ পাণ স্পেচিয়েল পাণ যিকোনো পাণ পাব পাৰে আপোনালোকে একো প্ৰব্লেম নাই দুই বায়ে দি আছে একদম কোৱা পৰা নাই ইমান মানুহ আৰু যিহেতু ঈদৰ বজাৰ গাড়ীখন ইমান গৰম হৈছে আমাৰ চিটবিলাক বহুত গৰম হৈছে আৰু বহুত হেণ্ডচাম লাগি আছে আপোনাক ঈদ মুবাৰক সকলোকে কৈ দিয়ক কিবা ঈদৰ ছাবস্ক্ৰাইবাৰ সবকে ঈদ মুবাৰক আমাৰ চেনেলৰ তৰফৰ পৰা সকলোকে ঈদ মুবাৰক আৰু মোৰ তৰফৰ পৰা আপোনালোকে সকলোকে ঈদ মুবাৰক আকৌ এবাৰ কৈছোঁ আপোনাক পুনৰবাৰ মোৰ তৰফৰ পৰা ঈদ মুবাৰক ভাল লাগে আজি বহুত আপোনাক বহুত ভাল লাগিছে ঈদ মুবাৰক কেনেকুৱা লাগে আজি বহুত ভাল লাগিছে আৰু কৈ দিয়ক কিবা মানুহক
বজাৰত পালোঁ মোৰ পেটলা কাকা মানে খুৰাক পেটলা খুৰাক তো আপোনাৰ কেনেকুৱা লাগি আছে বহুত ভাল লাগিছে আৰু ঈদৰ বজাৰ এনেকুৱা ভিৰ মাজত আপোনাৰ কেনেকুৱা লাগি আছে মই দুদিনমান টোপনি দিয়া নাই সেইকাৰণে মই ভইচটো মোৰ গ'ল মোৰো গ'ল আৰু ঈদৰ বজাৰ ঈদৰ মোৰ ছাবস্ক্ৰাইববিলাকক কি ক'ব বহুত ধন্যবাদ আপোনালোকক আৰমান টুডেৰক বহুত ছাপোৰ্ট মাৰিছে কিমান দোকান আছে আপোনালোকৰ দোকান আমাৰ আৰু এজন নিমন্ত্ৰণ কৰিলোঁ আমাৰ ঘৰত মানে ঈদ খাবলৈ তো কেনেকুৱা লাগি আছে আপোনাৰ ভাল লাগি আছে তো এতিয়া মানে মোৰ এইটো বিচনাত সেই মানে বহিব আৰু কিবা কিবি খাম আৰু বাৰু আৰু ঈদৰ কাৰণে ঈদৰ শুভেচ্ছা মানে জ্ঞাপন কৰিবলৈ কিবা কৈ দিয়ক মোৰ আপোনাৰ ছাবস্ক্ৰাইবাৰসকলক চবকে ঈদ মোবাৰক ৰাতিপুৱা আকৌ সি মানে আমাৰ লগত গৈছে বজাৰত গৈছোঁ আমি একেলগে চাইছিলে এতিয়া মানে আমাৰ ঘৰত আহিছে ঈদ খাবলৈ তো আমি আজি সকলোৱে এনজয় কৰিম মানে একেলগে বহি পেলাই তো সকলোৱে ঈদ মোবাৰক মোবাইল চাই আছে ৰাতিপুৱাৰ পৰাই কি ক'বা ভাই ঈদ মোবাৰক উপলক্ষে সকলোকে মোৰ তৰফৰ পৰা ঈদ মুবাৰক ঈদ মোবাৰক আকৌ এবাৰ কৈ দিয়া ঈদ মুবাৰক আৰু যে বজাৰত যে ইমান ভিৰ আপোনালোকে দেখাই দি আছোঁ তাৰপিনে ঈদৰ নামাজবিলাক আমাৰ কেনেকুৱা হৈছে ঈদৰ মানে ৰাতিপুৱা আমি মানে ঈদগাহ ফিল্ডত যাব লাগে তাতে মানে আপোনাৰ নামাজ পঢ়াই আপোনাৰ মানে আমাৰ হুজুৰে মানে মৌলানা চাহেবে নামাজ পঢ়াই আপোনাৰ ঈদৰ নামাজ আদা হোৱাৰ পিছত আমি মানে কিবা মিঠামুখ মানে খাব লাগে আৰু মিঠামুখ খালে তেতিয়া মানে ঈদ সেইটো মানে আমাৰ নিয়ম পৰম্পৰাগত মানে ঈদৰ নামাজ আদায় কৰি পেলাই আমি মিঠামুখ কৰিব লাগে এজনে এজনে গলাগলি কৰিব লাগে মানে মিলা প্ৰীতি কৰিব লাগে আৰু আমি মিঠামুখ খাব লাগে সেইকাৰণে আমি কিবা এটা খাওঁ গোল্লা নহ'লে কিবা কিবি আৰু খাওঁ মানে মিঠা বস্তু কিবা খাওঁ সেইকাৰণে আৰু ৰাতিপুৱা ঈদৰ আগত যেতিয়া আমি আপোনাৰ দুটামান খেজুৰ খাই যাব লাগে সেইটো খেজুৰ খাই যাওঁ আৰু নামাজ পঢ়ি আহি পেলাই নহ'লে ঈদৰ আগতো আমি চেমা খাব পাৰোঁ ঈদৰ পিছতে খাব পাৰোঁ ঈদৰ পিছত মানে বেছিভাগে আমি গোল্লা এইবিলাক খাওঁ আৰু এতিয়া গুচি গৈছোঁ আমি ঘৰত কাৰণ ইমান ৰাতিপুৱা যদি ইমান ভিৰ মানে পিছবেলা আহিব লাগিব আমাৰ ৰাতিপুৱা ইমান ভিৰ আৰু মানে ক'বলগীয়া আৰু নাই মানে গাড়ী যাব নোৱাৰা হৈছে এনেকুৱা অৱস্থা হৈছে গুচি গৈছোঁ ঘৰত বৰক টিকলাক লৈ মোলা হেপী ঈদ মোবাৰক আজিৰ টিকলা ভাই কৈ দিয়া টিকলা চিষ্টাৰ মোৰ এইটো আৰু এইটো হৈছে আমাৰ টিকলা ভাই কোৱা এই ভাই এফালে চা ঈদ মোবাৰক ঈদ মুবাৰক কোৱা ঈদ মুবাৰক কান্দি আছে ঈদ মুবাৰক কোৱা ঈদ মুবাৰক তো আজি এইটোক লৈ পেলাই ঈদত আপোনালোকে কোৱা হেপী ঈদ মুবাৰক ঈদ মুবাৰক হেই কোৱা ভাই ঈদ মুবাৰক কি চাই আছে সি ফেন চাই আছে চাগে ঈদ মুবাৰক